আগৰ ক্লাছটোত তোমালোকে ৰলছ ল'ৰ ওপৰত পঢ়িছিলা। সেই ল'টো একচুৱেলি চব সলিউশ্যনে মানি নচলে। ৰলছ ল'টো যিবিলাক সলিউশ্যনে মানে সিহঁতক আমি আইডিয়েল সলিউশ্যন বুলি কওঁ। যদি এটা সলিউশ্যন আইডিয়েল হয় তেতিয়াহে এই ৰলছ ল'টো যিকোনো কনচেন্ট্ৰেশ্যনত ফ'ল' কৰিব। অ'কে, চ' এন আইডিয়েল সলিউশ্যন ইজ ডেট which obey Rawls law over entire range of concentration. এতিয়া ৰলছ ল'টো মানি চলা বুলি ক'লে আমি বুজিম যে সেই সলিউশ্যনটোৱে এই ইকুৱেশ্যনবিলাক ফ'ল' কৰিব। তাৰমানে তাৰ টোটেল ভেপাৰ প্ৰেছাৰটো, গোটেই সলিউশ্যনটোৰ যিটো টোটেল ভেপাৰ প্ৰেছাৰ আহিব, সেই প্ৰেছাৰটো এই দুটাৰ ছামৰ সমান হ'ব। অ'কে, ইয়াতকৈ বেছিও নহয় বা কমো নহয়। আৰু যদি আমি ভেপাৰ প্ৰেছাৰ আৰু মল ফ্ৰেকশ্যনৰ প্লটটো চাওঁ তেতিয়া তাত আমি কিছুমান ষ্ট্ৰেইট লাইন পাওঁ। তিনিটা আমি ষ্ট্ৰেইট লাইন ইয়াত পাওঁ আৰু এনেকুৱা হ'লে মানে সলিউশ্যনটোৱে ৰলছ ল'টো ফ'ল' কৰিছে। অ'কে, এতিয়া ইয়াৰ ৰিজনটো কি হয় চোৱা। সলিউশ্যন এটাই ৰলছ ল'টো ফ'ল' কেতিয়া কৰে। এতিয়া ছাপ'জ এটা সলিউট আছে, সলিউটটোক আমি যদি এৰে বুজাওঁ তেতিয়া সলিউটটোৰ মলিকুলছবিলাক একচুৱেলি তাৰ মলিকুলছবিলাকৰ মাজতো এটা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকিব। তাৰমানে এটো বেলেগ মলিকুলৰ লগত বাই চাম ফ'ৰ্চ এট্ৰেক্টেড হৈ থাকিব। ঠিক তেনেকৈ সলভেণ্টৰ মলিকুলটোক যদি আমি বিৰে বুজাওঁ, সেই বিৰ মলিকুলটোও বেলেগ মলিকুলৰ লগত by some force attracted হৈ থাকিব। Okay, so this is the interaction between solute and solid molecules, and this one is the interaction between solvent and solvent molecule. এই দুটা interaction যদি solute আৰু solventৰ মাজৰ interactionৰ লগত একেই হয়, যেতিয়া আমি solute আৰু solventটো mix কৰি দিম তেতিয়া কি হ'ব, সেই সলিউটৰ মলিকুল আৰু সলভেণ্টৰ মলিকুলৰ মাজত এটা ফ'ৰ্চ ডেভেলপ হ'ব, হয়নে? আৰু এই ফ'ৰ্চটো যদি সেই আগৰ ফ'ৰ্চৰ লগত একেই হয়, মানে ছেইম ষ্ট্ৰেংথৰ হয়, তেতিয়া এই যিটো সলিউশ্যন ফৰ্ম হ'ব, সেই সলিউশ্যনটো এটা কি সলিউশ্যন হ'ব? আইডিয়েল সলিউশ্যন হ'ব। অ'কে, চ' ইন এ আইডিয়েল সলিউশ্যন the solute interaction and solvent interactions are same as solute solvent interaction. যেতিয়া এই ইণ্টাৰেকশ্যনবিলাক ছেইম হয় তেতিয়া সেই মিক্সচাৰটোৰ কাৰণে এনথেলপি অফ মিক্সিংটো 0 হয় আৰু দ্য ভলিউম চেঞ্জ অন মিক্সিঙো 0 হৈ যায়। এই দুটা এতিয়া বুজি লোৱা কি মিনিং কৰিছে ইহঁতে। এতিয়া এনথেলপি মানে আমি একচুৱেলি হিটক বুজোঁ। যেতিয়া সলিউট আৰু সলভেণ্টটো মিক্স কৰি দিয়া হ'ব তেতিয়া তাত এটা হিটৰ চেঞ্জ হ'ব পাৰে, হয়নে? যদি কোনো ধৰণৰ হিট ইভলভ নহয় বা হিট এবজৰ্বো নহয় তেতিয়া আমি ক'ব পাৰিম যে এনথালপি অফ মিক্সিংটো 0 হৈ আছে। অ'কে, এতিয়া এই এ আৰু এৰ মাজত যে এটা ফ'ৰ্চ আছিল সেইটোক আমি বণ্ড বুলি ক'ব পাৰোঁ, বা বি আৰু বিৰ মাজত যে এটা বণ্ড আছিল, যেতিয়া ইহঁতে মিক্স হ'ব এই বণ্ডবিলাকটো ব্ৰেক হ'ব লাগিব, ভাঙি যাব লাগিব আৰু ইয়াত এটা নিউ বণ্ড ফৰ্ম হ'ব লাগিব, হয়নে? যদি ইয়াত এ আৰু এৰ মাজত বণ্ড ব্ৰেক হৈছে, বি আৰু বিৰ মাজত বণ্ডটো ব্ৰেক হৈছে, এ আৰু বিৰ মাজত নিউ বণ্ড ফৰ্ম হ'ব। এতিয়া বণ্ড ব্ৰেক কৰিবলৈতো সদায় এনাৰ্জি দৰকাৰ হয়, গতিকে ইয়াত কিবা এটা এনাৰ্জি দৰকাৰ হ'ব, ইয়াতো কিবা এটা এমাউণ্ট অফ এনাৰ্জি দৰকাৰ হ'ব, কিন্তু যেতিয়া বণ্ডটো ফৰ্ম হ'ব নিউ বণ্ডটো তেতিয়া এটা এমাউণ্ট অফ এনাৰ্জি ৰিলিজহে হৈ যাব। যদি টোটেল এনাৰ্জি ৰেকুৱাৰ্ড টু ব্ৰেক দ্য বণ্ডছ আৰু দ্য এনাৰ্জি ৰিলিজড while formation of a new bond, এই দুটা যদি ছেইম থাকে, এতিয়া ছেইম কেতিয়া হ'ব চোৱা, যদিহে এই ফ'ৰ্চবিলাক ছেইম টাইপৰ হয়, মানে ইহঁতৰ ষ্ট্ৰেংথবিলাক একে হয়, তেতিয়াহে ভাঙিবলৈ যিমান এনাৰ্জি লাগিব ফৰ্ম হওঁতে সিমানেই এনাৰ্জি ৰিলিজ কৰি দিব। অ'কে, তাৰমানে আমি যদি নেট এনাৰ্জি চেঞ্জটো চাওঁ তেতিয়া আমি দেখিম যে একচুৱেলি কোনো ধৰণৰ এনাৰ্জি মানে হিট ইয়াৰ পৰা ওলাইও যোৱা নাই আৰু ইয়াক দৰকাৰো নাই হোৱা। Only when the bonds are of equal strength there will be no release of energy, release of heat,
or absorption of heat. Okay, so ইয়াত আমি ক'ব পাৰো যে enthalpy of mixing 0 হ'ব ঠিক আছে এনাৰ্জি ৰিলিজো নাই হোৱা আৰু এনাৰ্জি absorbও নাই হোৱা কিয় নাই হোৱা কিয়কি এই ইন্টাৰেকশন বিলাক সেম আছিল ওকে এটা নেক্সট আহা এটুলে delta v of mixing মানে v to a volume of বুজায় volume change কিমান হৈছে যেতিয়া আমি মিক্স কৰি দিছো এটা ইয়াত কৈছে যে এটো ইকুয়াল টু 0 তাৰ মানে কোনো ধৰণৰ ভলিউম চেঞ্জ হোৱাই নাই এতিয়া এই a আৰু a ৰ মাজত এটা ফোৰ্স আছিল ন আৰু b আৰু b ৰ মাজতো আছিল যেতিয়া মিক্স কৰি দিয়া হল তেতিয়া আমি দেখিলো যে ইহতৰ মাজত যোনটো নিউ ফোৰ্স আহিল হে ফোৰ্সটো সেম স্ট্ৰেংথৰে হয় বনটো সেম স্ট্ৰেংথৰ হৈছে তাৰ মানে a আৰু b ৰ মাজৰ ডিসটেন্সটো আগতে যেনেকৈ আছিল a এৰ মাজত বা b ৰ মাজত এতিয়াও হে একেই ডিসটেন্সে থাকিব ইহতৰ মাজত ডিসটেন্সটো বাঢ়ি না যায় বা কমিও না যায় সাপোজ আমি ইনিশিয়ালি 1 লিটাৰ অফ a লৈছিলো আৰু 2 লিটাৰ অফ b লৈছিলো তেতিয়া ইয়াৰ মিক্সিং কৰি দিয়াৰ পিছত যেটো সলিউশন বনিব হে সলিউশনটোৰ ভলিউম কিমান হ'ব এক্স্যাক্টলি 3 লিটাৰ হ'ব এই দুটা এড কৰি আমি যিমান পাও হিমানি আমি গুটে সলিউশনটোৰ ভলিউমটো পাম তাৰ মানে কোনো ধৰণৰ ডিফাৰেন্স নাই অহা 3 লিটাৰতকে যদি বেছি আহি গল হয় বা কম আহি গল হয় তেতিয়া আমি কলু হয় যে ইয়াত ডেল্টা v অন মিক্সিং টু 0 নাই হোৱা কিন্তু যদি হে সলিউশনটো আইডিয়াল সলিউশন হয় তেতিয়া আমি এনেকুৱাই হোৱা দেখিম তাৰ মানে যিমান ইনিশিয়ালি ভলিউম আছিল হে সলিউটটোৰ বা সলভেন্টটোৰ ইহতক এড কৰিলে যিমান পাব লাগে আমি সলিউশনটোৰ হে ভলিউমটো হিমানে পাম ওকে এটো বুজি পালা ঠিক আছে এতিয়া আইডিয়াল সলিউশনৰ এটা এক্সাম্পল হৈছে বেনজিন এন্ড টলুইন ইহতৰ নেচাৰ বিলাক প্ৰপাৰ্টিজ বিলাক একচুয়ালি সেম নিচিনা হয় কাৰণে ইহতৰ বন্ডিং টো একে ধৰণৰে হয় বেনজিনে বেনজিনৰ লগত যেনেকুৱা বন্ড ফৰ্ম কৰিব মানে যেনেকুৱা টাইপৰ ইন্টাৰমলিকুলাৰ এট্ৰাকটিভ ফোৰ্স থাকিব বা টলুইনৰ বেলেগ টলুইন মলিকুলাৰ লগত জি টাইপৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন থাকিব যেতিয়া বেনজিন আৰু টলুইনক আমি মিক্স কৰি দিম ইহত দুটাৰ মাজতো যেটো ফোৰ্স আহিব সেই ফোৰ্সটো একেই টাইপৰ হ'ব আৰু হে ইয়াৰ এই মিক্সচাৰটোৱে ৰলছ লটো যিকোনো কনসেন্ট্ৰেশনত ফলো কৰিব তাৰ মানে হে মিক্সচাৰটোৰ কাৰণে p total equal to p1 not x1 plus p2 not x2 হ'ব আৰু আমি এনেকুৱা এটা স্ট্ৰেইট লাইন পাম যেতিয়া আমি ভেপাৰ প্ৰেছাৰ আৰু মোল ফ্ৰেকশনৰ গ্ৰাফটো চাম ওকে বুজি পালা আইডিয়াল সলিউশন মানে কি হয় এটা এক্সাম্পল মনত ৰাখিবা so next come to non ideal solution এতিয়া ইম্পৰ্টেন্স ইয়াৰ হে বেছি আছে the non ideal solutions বিলাক ideal solutioner ঠিক opposite to hobo ta mane e rolls law to jikunu concentration at follow no koribo eta vapor pressure total vapor pressure to ami jiman pabo lagisil according to rolls law tatke ami besiu pabo paru ba kom pabo paru jodi ami total vapor pressure to rolls law পৰা যিমান পাব লাগিছিল তাতকে বেছি পাও ইয়াত লিখি থৈছো এটো তেতিয়া আমি কম যে হে সলিউশন টু নন আইডিয়াল টু হয় আৰু ই পজিটিভ ডেভিয়েশন দেখাইছে ওকে পজিটিভ ডেভিয়েশন ফ্ৰম ৰলছ ল টু ই মানি নাই চলা আৰু এটা ডেভিয়েশন মানে বিচ্যুতি দেখাইছে হে বিচ্যুতিটো কেনেকুৱা ধৰণৰ পজিটিভ means the total vapor pressure of the solution will be greater than the value calculated from Rolle's law. Okay. আৰু ইন্ডিভিজুয়ালি যদি আমি চাও তেতিয়া হে ইন্ডিভিজুয়াল পার্শিয়াল প্রেসার বিলাকৰ ভ্যালু বিলাকো a2তকে p1 টু ডাঙৰ হ'ব আৰু p2 not x2তকে p2 গ্ৰেটাৰ হ'ব আইডিয়াল সলিউশন হোৱা হলে এবিলাকো ইকুয়াল হলে হয় ঠিক আছে ঠিক তেনেকে delta H on mixing change in enthalpy on mixing greater than 0 and change in volume on mixing is also greater than 0 ekta bostu monot rakhibole ekebare easy kyunki positive buli koise positive buli kole buji paba je sob greater ase
হয়নে তো এইটো ট্ৰিক্স ইউজ কৰি তোমালোকে মনত ৰাখিবা আৰু বস্তুটো এতিয়া বুজিবও লাগিব ইয়াৰ ৰিজনটো কি হয় চোৱা যেতিয়া সলিউশন এটাই পজিটিভ ডেভিয়েশন দেখায় তেতিয়া ভেপাৰ প্ৰেছাৰটো আমি এক্সপেক্টেড ভ্যালুতকৈ বেছি পাওঁ তাৰ মানে এই যে ডায়াগ্ৰামটো আছিল আইডিয়াল সলিউশনৰ কাৰণেতো আমি এটা ষ্ট্ৰেইট লাইন পালো হয় নাই কিয়কি তাতটো ইকুৱেল হয় কিন্তু যেতিয়া পজিটিভ ডেভিয়েশন দেখাব এভৰি পইণ্ট এই ষ্ট্ৰেইট লাইনটোৰ ওপৰেদি যাব ভেপাৰ প্ৰেছাৰটো আমি এক্সপেক্ট কৰাতকৈ মানে বেছিকৈ পাম ঠিক আছে গতিকে পজিটিভ ডেভিয়েশন দেখুৱা সলিউশনৰ কাৰণে এই গ্ৰাফটো ড্ৰ কৰিলে আমি এনেকুৱা ষ্ট্ৰেইট লাইন নাপাওঁ এটাও নাপাওঁ সব এই লাইনছ বিলাকৰ ওপৰেদি যোৱাহে দেখা পাম ইয়াৰ মেইন ৰিজনটো হ'ল যে এই যে আমি এ আৰু এৰ মাজৰ ইন্টাৰেকশনৰ কথা কৈছিলো আৰু সলভেন্টৰ মাজৰ ইন্টাৰেকশনৰ কথা কৈছিলো এইবিলাক যেতিয়া আমি সলিউশনটো বনাম যেতিয়া মিক্স কৰি দিম তাত যেতিয়া ইন্টাৰমলিকুলাৰ ফোৰ্স এটা ফৰ্ম হৈ যাব আহি যাব এই ফোৰ্সতকে একেটা ষ্ট্ৰংগাৰ হ'ব ওকে মানে এটো নোট ডাউন কৰিবা solute interaction and solvent interactions are stronger than solute-solvent interaction okay ta mane a bond tour besi stronger weaker hoy etu weaker bond hoy aru ebilak okonman strong bond asil a er logot jiman bhalke asil ba b er logot jiman bhalke asile A বিৰ লগত হিমান ভালকে না থাকিব এটো উইক বন্ড হয় আৰু ইজিলি ভাঙি যাব পাৰে ওকে তো ভেপাৰ প্ৰেছাৰ বেছিকে কিয় ফৰ্ম হ'ব সোৱা ইয়াত মই তিনটা কন্টেইনাৰ কনসিডাৰ কৰিছো এটাত অকল এই সলিউটটো আছে মানে এ আছে আৰু এৰ লগত কি থাকিব তাৰ বেলেগ মলিকুলছ বিলাক থাকিব আৰু থাকিব ইয়াত আৰু হে মলিকুলছ বিলাকৰ মাজত এটা ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন থাকিব ঠিক তেনেকে ধৰা এই সলভেন্ট মলিকুলটো বি হয় তাক বি ৰে বুজাইছো আৰু হে বি মলিকুলছ বিলাকৰো বেলেগ মলিকুলৰ লগত এটা ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন থাকিব এনেকে ইয়াত বহুত বি মলিকুলছ থাকিব আৰু প্ৰত্যেকৰে মাজতে এটা ফোৰ্স অফ এট্ৰাকশন আমি দেখিম ঠিক আছে আৰু যেতিয়া দুটাক মিক্স কৰি দিয়া হ'ব তেতিয়া এ কাৰ লগত বন্ধটো বনাব বিৰ লগত এনেকে সব এ মলিকুলৰ লগত বি মলিকুলৰ এটা মানে ইন্টাৰেকশন হ'ব ওকে কিন্তু আমি গম পাইছো যে এই ফোৰ্সটো উইকাৰ হয় কিয়কি আমি পজিটিভ ডেভিয়েশন দেখুৱা সলিউশন ডিসকাস কৰি আছো গতিকে গম পাও যে যেতিয়া সলিউট সলভেন্ট লগত আহে তেতিয়া হিহঁতৰ মাজত এটা উইকাৰ ফোৰ্সে ডেভেলপ হয় এইবিলাক অলপ ষ্ট্ৰং আছিল ইয়াতকে গতিকে ইয়াত এৰ ভেপাৰ বনিব ইয়াত বিৰ ভেপাৰ বনিব আৰু ইয়াত এ আৰু বিৰ দুটাৰে ভেপাৰ বনিব আৰু দুয়োটাই ভলাটাইল হয় মানে দুয়োটাই ভেপাৰ বনায় ওকে কিয়কি এইবিলাক ষ্ট্ৰং ফোৰ্স আছিল ন গতিকে ইয়াত এ যিমান ভেপাৰ বনাব পাৰিব ইয়াতটো তাতকে বেছি বনাব কিয় বেছি বনাব সোৱা কাৰণ ইয়াৰ ফোৰ্সটো উইক আছিল উইক বন্ড এটা হুনকালে ভাঙি ইটো ভেপাৰ ফেজলে গুছি যাব পাৰিব ন ঠিক তেনেকে বিও এই ফোৰ্সটোৰ পৰা আতৰি বেছিকে ভেপাৰ ফেজলে যাব পাৰিব ইয়াত অলপ ষ্ট্ৰং আছিল কাৰণ ইয়াত বেছিকে ভেপাৰ বনাব পৰা নাছিল আৰু ইয়াতো এ বেছিকে ভেপাৰ বনাব পৰা নাছিল বিকজ the interaction is stronger okay ইয়াত উইক বন্ড হৈ যোৱাৰ কাৰণে এ আৰু বি দুয়োটাই বেছি পৰিমাণে ভেপাৰ ফৰ্ম কৰিব আৰু হে কাৰণে ভেপাৰৰ এমাউন্টটো বেছি আহিব ওকে যেতিয়া ফোৰ্সটো উইক থাকে ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশনটো উইক হয় তেতিয়া জানিবা যে ভেপাৰটো বেছিকে ফৰ্ম হ'ব ওকে আৰু হে কাৰণে আমি যেতিয়া গ্ৰাফটো ড্ৰ কৰিম তেতিয়া দেখিম যে এক্সপেক্টেড যেটো ভ্যালু আছিল তাৰ মানে আইডিয়াল সলিউশন হোৱা হেতেন আমি যে এটা ষ্ট্ৰেইট লাইন পালো হয় তাতকে আমি ভেপাৰ প্ৰেছাৰৰ ভ্যালু বিলাক ডিফাৰেন্ট কম্পোজিশনত হদাই
বেছিয়ে পাম ওকে এক্সপেক্টেড ভ্যালুতকে সদায় এই ভ্যালুবিলাক ওপৰত থাকিব কিয় বেছিকে পাই আছো কাৰণ ফোৰ্সটো উইক আছে বনটো সোনকালে ভাঙিব পাৰিছে এই গ্ৰাফটো বুজি পালা এতিয়া যদি এনেকুৱা ধৰণৰ গ্ৰাফ পাওঁ তেতিয়া গম পাম যে সলিউশনটোৱে পজিটিভ ডেভিয়েশন দেখাই আছে এতিয়া পজিটিভ ডেভিয়েশন দেখুৱা সলিউশনৰ কাৰণে এনথালপি চেঞ্জটো হৈ যায় গ্ৰেটাৰ দেন 0 আৰু ভলিউম চেঞ্জটো হৈ যায় গ্ৰেটাৰ দেন 0 একিটাৰ মিনিং কি হয় সোৱা ফাৰ্স্ট আমি এটো চাও ইয়াত গ্ৰেটাৰ দেন 0 হোৱা মানে কি পজিটিভ হোৱা হয় না পজিটিভ হোৱা মানে হিট টু এটোৱে h2 টু হিটে বুজায় ডেল্টা h2 হিট টু ইয়াত এবজৰ্ব হ'ব যেতিয়া মিক্সিং টু কৰা হ'ব তেতিয়া হিটৰ এবজৰ্পশন হ'ব কেনেকে হয় কিয় হয় চাই লোৱা সাপোজ এটা এ বোন ব্ৰেক হৈছে আৰু এটা বি ফোৰ্স এটা ব্ৰেক হৈছে আৰু এই দুটা মিক্স কৰাৰ পিছত কেটা এ বি বোন ফৰ্ম হ'ব দুটা ঠিক আছে মানে এটো সলিউশনটো বুজোৱা হৈছে এতিয়া এবিলাক আছিল স্ট্ৰং ফোৰ্স ৰাইট এটো উইক গতিকে ইয়াত মই ধৰি লৈছো যে এই এ মাজৰ বনটো যেতিয়া ভাঙিব কিউকি আমি মিক্সিং কৰিবলৈ গৈ আছো সলিউশন এটা ফৰ্ম কৰি আছো গতিকে তো আমি মিক্স যেতিয়া কৰিম হে সলিউটৰ মাজৰ বনটো ভাঙিবই লাগিব এ কেৰি বিৰ লগতটো যাব লাগিব ন এ বিৰ মাজতে ইন্টাৰেকশনটো হ'ব এই বনটো ভাঙিবলৈ সাপোজ 2 কিলো জুল এনাৰ্জি লাগে ওকে ইয়াক ভাঙিবলৈ যেনিবা 3 কিলো জুল এনাৰ্জি লাগে 1 মোল ভাঙিবলৈ ইমান লাগিছে ইয়াৰ কাৰণে লাগিছে 2 কিলো জুল এতিয়া ইয়াত কিউকি দুটা বোন ফৰ্ম হৈছে সোৱা বোন যেতিয়া ফৰ্ম হয় এনাৰ্জি ৰিলিজ হয় এইবিলাক এনাৰ্জি দৰকাৰ হৈছে কাৰণে ইহতৰ ভ্যালুটো কেনেকুৱা থাকিব পজিটিভ ইয়াতটো বোন ফৰ্ম হৈছে কাৰণে ইয়াত এনাৰ্জি ৰিলিজ হৈছে গতিকে ইয়াৰ এনাৰ্জি ৰিলিজটো এতিয়া কিমান হ'ব বোনটো কেনেকুৱা টাইপৰ হয় বোনটো উইক হয় তাৰ মানে এনাৰ্জি কম ৰিলিজ হ'ব ইয়াত যিমান দৰকাৰ হৈছিল হে টোটেলটোতকে এনাৰ্জি ৰিলিজৰ এমাউন্টটো কম হ'ব উইক বন্ডত কম এনাৰ্জি ৰিলিজ হয় স্ট্ৰং বন্ডত বেছি এনাৰ্জি ৰিলিজ হয় মনত ৰাখিবা ঠিক আছে 2 + 3 মিলাই 5 হয় 5 হ'ব লাগিছিল কিন্তু 5 নহব কিউকি বন্ডটো অকমান উইক হয় এ বিৰ মাজৰ যেনেকুৱা বন্ড আছিল তেনেকুৱা বন্ডটো ইয়াত ফৰ্ম হোৱাই নাই গতিকে টোটেল 5 নহব ধৰি লৈছো মই 4 কিলো জুল এনাৰ্জি হে ৰিলিজ হল কাৰণে মাইনাস লগাই দিছো আগফালে এটা চেঞ্জ টু সোৱাচোন কেনেকুৱা হল ইয়াত -4 কিলো জুল ইয়াত +2 আৰু +3 গুটে ইয়াত নেট চেঞ্জ টু সোৱা ডেল্টা h ৰ ভ্যালুটো কিমান পাবা ডেল্টা h টো আমি পাই যাম +1 কিলো জুল মানে ইয়াত যদি আমি ওভাৰঅল চাও ইয়াত এনাৰ্জি বেছি দৰকাৰ হে হল দৰকাৰ হোৱা এনাৰ্জিৰ পৰিমাণটো বেছি ৰিলিজ হোৱা এনাৰ্জিটো কম সো ওভাৰঅল ইয়াত চাবলৈ গলে +1 কেজি মানে 1 কিলো জুল 1 কিলো জুল এনাৰ্জি ইয়াত দৰকাৰ হল ইয়াত মানে এবজৰ্ব কৰা হল গুটি প্ৰসেসটো যেতিয়া চলিলে তেতিয়া এনাৰ্জি ৰিলিজ নাই হোৱা এনাৰ্জি একচুয়ালি এবজৰ্ব হে হল কিমান হল 1 কিলো জুল ঠিক আছে হে কাৰণে ডেল্টা h টো পজিটিভ বুলি কৈছে তাৰ মানে গ্ৰেটাৰ দেন 0 বুলি কোৱা হৈছে বুজি পালা এতিয়া ঠিক তেনেকৈ এতিয়া ভলিউম চেঞ্জটো কিয় পজিটিভ হয় সোৱা ইয়াৰ পৰাই বুজি লোৱা ইয়াৰ কিবা এটা ভলিউম আছে সাপোজ ইয়াৰো এটা ভলিউম আছে এটো সোৱা এতিয়া যেতিয়া মিক্স কৰি দিয়া হল তেতিয়া কি হ'ব যেহেতু উইকাৰ ফোৰ্স আহিছে উইকাৰ ফোৰ্স আহা মানে কি মলিকিউলছ বিলাক অলপ দূৰে দূৰে থাকিব হয় নাই এৰ পৰা বিৰ মাজৰ ডিসটেন্সটো অলপ বাঢ়ি যাব এৰ মাজৰ ডিসটেন্সটো যিমান আছিল আৰু বিৰ মাজৰ ডিসটেন্স যিমান আছিল তাতকে এ আৰু বিৰ মাজৰ ডিসটেন্সটো
বাঢ়ি যাব যেহেতু ফোর্সটো অকমান উইক হয় ডিস্টেন্স বাঢ়া মানে ভলিউম ইনক্রিজ হোৱা হে ডেল্টা ভি অন মিক্সিং will be greater than 0 বুজি পালা এটো এতিয়া আমি এক্সাম্পলটোলৈ আহোঁ এইটো ডায়াগ্ৰাম তোমালোকে প্ৰেক্টিছ কৰিব লাগিব দিছ ইজ দ্য ডায়াগ্ৰাম ফৰ সলিউশনছ শ্ব'য়িং পজিটিভ ডেভিয়েশ্যন ফ্ৰম ৰলছ ল এটা ইম্পৰ্টেণ্ট এক্সাম্পল হৈছে এথানল আৰু ৱাটাৰৰ মিক্সচাৰ এথানল আৰু ৱাটাৰ যেতিয়া মিক্স কৰা হয় তেতিয়া তাৰ মানে টোটেল ভেপাৰ প্ৰেছাৰটো আমি ৰলছ লৰ যেটো এক্সপেক্টেড ভ্যালু তাতকে বেছি পাওঁ ঠিক আছে ইয়াত কি হয় ওয়াটাৰ এটো এটা ওয়াটাৰৰ মলিকুল এতে ওয়াটাৰৰ মলিকুলে কি কৰে বেলেগ ওয়াটাৰৰ লগত হাইড্ৰোজেন বন্ড বনায় হয় নাই এটো হৈছে হাইড্ৰোজেন বন্ড ঠিক তেনেকে এই হাইড্ৰোজেনটো ইনভলভ হ'ব এটো ইনভলভ হ'ব এনেকে হাইড্ৰোজেন বন্ড বিলাক ফৰ্ম হ'ব পাৰে ঠিক আছে কিন্তু যেতিয়া হে ওয়াটাৰৰ লগত ইথানলৰ মলিকুল এটা মিক্স হৈ যাব ইথানল মানে কি ইথানল হৈছে এটা এলকহল এলকহলৰ ফৰ্মুলা হৈছে ROH এটো হৈছে জেনাৰেল ফৰ্মুলা অফ এলকহল তো ইয়াত ধৰি লোৱা ওয়াটাৰৰ মাজত আমি ওয়াটাৰৰ লগত মিক্স কৰি দিছো আমি এটা এলকহল মানে ইথানল ঠিক তো ইয়াত ওয়াটাৰৰ লগত কম্পেয়াৰ কৰি চোৱাচোন ফৰ্মুলা বিলাক ওয়াটাৰত কি আছে অক্সিজেনৰ লগত দুইটা সাইডে হাইড্ৰোজেন আছে আৰু ইয়াত অক্সিজেনৰ লগত কি আছে এটা সাইডে হে হাইড্ৰোজেন আছে ইটো সাইডে হাইড্ৰোজেন নাই এটা R গ্ৰুপ মানে এটা এলকাইল গ্ৰুপ আছে গতিকে ইয়াতটো মাজত এটা R গ্ৰুপ আহি যাব হয়নে এটো ওয়াটাৰৰ মলিকুল এটো হৈছে এলকহলৰ মলিকুল তো ইয়াত R আহি যোৱাৰ লগে লগে এটো বন্ডটো ফৰ্ম হ'ব নোৱাৰিব এই বন্ডটো আগতে আছিল কিন্তু এতিয়া এটো থাকিব নোৱাৰিব গতিকে আমি দেখিছো যে যেতিয়া ওয়াটাৰ আৰু এলকহলটো মিক্স কৰি দিয়া হল হাইড্ৰোজেন বন্ডৰ এমাউন্টটো কমি যাব because in water there are two hydrogen atoms but in alcohol there is only one hydrogen which is capable of forming hydrogen bonding okay এতিয়া হাইড্ৰোজেন বন্ডিংৰ এমাউন্টটো মানে তাৰ এক্সটেন্টটো কমি যাব কাৰণে আমি ক'ব পাৰিম যে ওয়াটাৰ আৰু ইথানলৰ মাজৰ ফোৰ্সটো অকমান উইক হ'ব ওয়াটাৰৰ লগত যেনেকুৱা ফোৰ্স আছিল হেতু এটা ষ্ট্ৰং ফোৰ্স অফ এট্ৰাকচন হয় কিন্তু ওয়াটাৰে ইথানলৰ লগত হেই একেই ষ্ট্ৰেংথৰ ইন্টাৰমলিকুলাৰ এট্ৰাকচন নেদেখুৱায় ঠিক আছে তাৰ মানে ইহঁতৰ মলিকুল বিলাক অলপ দূৰে দূৰে থাকিব সেই কাৰণে ভলিউমো ইনক্ৰিজ হ'ব আৰু মিক্সচাৰটো ফৰ্ম হতে এনাৰ্জি অলপ ৰিলিজ নহয় সৰি এবজৰ্পচন হ'ব পজিটিভ থাকে ডেল্টা H টো অকনমান হিট মানে দৰকাৰ হ'ব এই সলিউশনটো যেতিয়া ফৰ্ম হ'ব ওকে আৰু তাৰ কাৰণে আমি গ্ৰাফটো এনেকুৱা পাম এইটা বস্তু বুজি পালা এতিয়া আউটাৰ টাইপ আছিল নেগেটিভ ডেভিয়েশন যদি পজিটিভ ডেভিয়েশনটো ভালকে বুজি লৈছা তেতিয়া নেগেটিভ ডেভিয়েশনটো একেবাৰে ইজি হ'ব কিউকি ইয়াৰ ঠিক অপোজিট হ'ব নেগেটিভ ডেভিয়েশন বুলি ক'লে ৰলছ লটো নামানিবই আৰু তাৰ কাৰণে টোটেল ভেপাৰ প্ৰেছাৰটো less than the value calculated from ৰলছ ল হ'ব P1 not x1 plus P2 not x2 যেটো টোটেল ভ্যালু আছিল তাৰ লগত সমান নহব less হ'ব আৰু individually P1 will be less than P1 not x1 P2 will be less than P2 not x2 ইয়াৰ যেটো গ্ৰাফ পাম সেই গ্ৰাফটো আমি দেখিম যে হে লাইন টু আইডিয়াল সলিউশনৰ যেটো লাইন আছিল তাৰ তলে দি যাব এনেকুৱা হ'ব ভেপাৰ প্ৰেছাৰটো মানে আমি এবাৰ কম হে পাম ওকে কম ভ্যালু পাম কিয় কম ভ্যালু পাম তেহেতু হে বুজিব লাগিব অকল আগতে যেনেকে ফোৰ্সটো A আৰু B ৰ মাজত উইক আছিল এবাৰ কিন্তু ষ্ট্ৰং হ'ব this intermolecular force of attraction will be stronger than solute and solvent interaction এবিলাক হে উইক কিন্তু এটো হৈছে ষ্ট্ৰং হৈ যোৱা মানে ভেপাৰটো ইজিলি ফৰ্ম নহব হয়নে A এৰ লগত থাকুতে যিমান ভেপাৰ ফৰ্ম কৰিব B ৰ লগত থাকুতে যিমান ভেপাৰ ফৰ্ম কৰিব A আৰু B দুয়োটা যেতিয়া একেলগে থাকিব সলিউশনত তেতিয়া কিন্তু হিমান ভেপাৰ ফৰ্ম নহব কিয় ফৰ্ম নহব কাৰণ ইহতে বেছি ভাল ফোৰ্সেৰে এটাচড হৈ আছে
ঠিক আছে সেই ফোৰ্সটোক এৰি পেলাই যোৱাটো ইমান ইজি নহয় সেইকাৰণে বেছি মলিকুল যাবই নোৱাৰিব ভেপাৰ কমকে ফৰ্ম হ'ব ভেপাৰ কম ফৰ্ম হোৱা মানে প্ৰেছাৰ কম এপ্লাই কৰিব সো দা ভেপাৰ প্ৰেছাৰ টোটাল ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন উইল বি লেছ দেন দা এক্সপেক্টেড ভ্যালু ওকে আৰু এই ষ্ট্ৰং ফোৰ্স হোৱাৰ কাৰণে মলিকুলছ বিলাক অলপ উছৰা উছৰিকে থাকিব সেইকাৰণে ভলিউমটো ডিক্ৰিজ হৈ যাব আৰু আমি দেখিম যে ডেল্টা ভি অন মিক্সিং উইল বি লেছ দেন 0 ইহতৰ ভলিউম এড কৰিলে আমি যিমান পাম ইয়াৰ ভলিউমটো আমি দেখিম যে অলপ কমি গৈছে কিয় কমি গৈছে কাৰণ ফোৰ্সটো ষ্ট্ৰং আছিল মলিকুলছ বিলাক অলপ উছৰ চাপি আহিছে আৰু ষ্ট্ৰং বোন ফৰ্ম হোৱাৰ কাৰণে এনাৰ্জি ৰিলিজৰ এমাউণ্টটো বেছি হ'ব বেছিকে হিট ৰিলিজ হ'ব ইয়াত যিমান এনাৰ্জি বা হিট দৰকাৰ হৈছিল সেই টোটেলটোতকে ইয়াৰ ৰিলিজৰ এমাউণ্টটো বেছি হ'ব কিয়কি ফোৰ্সটো অলপ ষ্ট্ৰং হয় ওকে বেছি অলপ ভাল বন্ড হে ফৰ্ম হৈ আছিল আৰু হে ইয়াত ডেল্টা H অন মিক্সিং উইল বি লেছ দেন 0 মানে নিগেটিভ থাকিব নিগেটিভ থাকা মানে হিট ৰিলিজ হোৱা ঠিক আছে এটা লাষ্ট আমি এটা এক্সাম্পল চাম এক্সাম্পলটো হৈছে ক্লোৰোফৰ্ম এণ্ড এচিটোন ক্লোৰোফৰ্মৰ ফৰ্মুলাটো হৈছে CHCl3 কাৰ্বনৰ লগত এটা হাইড্ৰোজেন আছে আৰু তিনটা ক্লোৰো গ্ৰুপ আছে ওকে আৰু এচিটোনৰ ফৰ্মুলা হৈছে CO আৰু দুটা CH3 এচিটোন আৰু এচিটোন যেতিয়া লগত থাকে তেতিয়া ইহঁতৰ মাজত ইমান ভাল ফোৰ্স নাথাকে কিয়কি ইহঁতে হাইড্ৰোজেন বন্ডটো ফৰ্ম কৰিব নোৱাৰে নিজৰ মাজতে ওকে কিন্তু যেতিয়া এচিটোনৰ লগত ক্লোৰোফৰ্ম মিক্স কৰি দিয়া যায় তেতিয়া এচিটোনত থকা অক্সিজেনটোৱে সেই ক্লোৰোফৰ্মত থকা হাইড্ৰোজেনৰ লগত কিন্তু হাইড্ৰোজেন বন্ডটো ইজিলি ফৰ্ম কৰি লয় তাৰ মানে এচিটোনৰ মাজত যি ফোৰ্স আছিল সেই ফোৰ্সতকে এচিটোন ক্লোৰোফৰ্মৰ মাজত থকা ফোৰ্সটো অলপ ষ্ট্ৰংগাৰ হৈ গ'ল হয়নে হাইড্ৰোজেন বন্ড নিউকে ফৰ্ম হৈ যোৱাৰ কাৰণে আমি দেখিছো যে ইহঁতৰ মাজৰ ইন্টাৰেকশনটো বেছি ভাল হে হৈছে ষ্ট্ৰং হৈছে আৰু হে এই মিক্সচাৰটোৱে ভেপাৰ কমকে প্ৰডিউস কৰিব ষ্ট্ৰং ফোৰ্স আহি যোৱাৰ কাৰণে আৰু কেনেকুৱা ডেভিয়েশন দেখাব নিগেটিভ ডেভিয়েশন ফ্ৰম ৰলছ ল ঠিক আছে এতিয়া তোমালোকে দুটা বস্তু একেলগে পঢ়িবা পজিটিভ ডেভিয়েশন ফ্ৰম ৰলছ ল এণ্ড নিগেটিভ ডেভিয়েশন পজিটিভ ডেভিয়েশনত উইক ফোৰ্স ডেভেলপ হয় বিটুইন সলিউট এণ্ড সলভেন্ট আৰু নিগেটিভ ডেভিয়েশনত stronger force develop হয় okay